ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি আমি দশমমান শ্ৰেণীৰ জটিল সংখ্যা আলোচনা কৰি আছিলোঁ। তো 2.1 এক্সাৰচাইজৰ আজি আমি আঠৰ চাবিটো আলোচনা কৰিম, ঠিক আছে। তো আঠৰ চাবিটো কি আছে, আমাক কি উলিয়াব দিছে, এক্স কিউব প্লাছ ৱাই কিউবৰ মান উলিয়াব দিছে, ঠিক আছে। তো এক্সৰ ভেলুটো দিয়া আছিল, এক্স মানে 3 + 4y দিয়া আছিল, আৰু ৱাই মানে কি দিয়া আছে, 3 - 4y। পুৰা টাকলা লগা হৈছে না। তো চুলি কাটলোঁ আজি, গৰম না বিৰাট। তো ঠিক আছে, চাবা। তো এতিয়া চাবা, তো এইটো এটা আমাৰ সূত্ৰ আমি অলৰেডি আমি পাইছোঁ। এইটো এক্স কিউব প্লাছ ৱাই কিউব মানে কি, এক্স প্লাছ ৱাই হোল এক্স স্কুৱেৰ মাইনাছ এক্স ৱাই প্লাছ ৱাই স্কুৱেৰ, এইটো বস্তু না। তো এতিয়া চাবা, এক্স প্লাছ ৱাই মানে ভেলুবিলাক বহুৱাই দিয়া। এক্স প্লাছ ৱাই মানে 3 + 4y, এইটো এক্সৰ মান, প্লাছ ৱাই মানে 3 - 4y না, এইটো ঠিক আছে। আৰু এইখিনি ভেলুটো মই তোমালোকক কেনেকৈ উলিয়াব লাগে আগতে শিকাই দিছিলোঁ না। এইখিনি ভেলুটো আমি কি পাইছিলোঁ, আমি -39 পাইছিলোঁ। মই আগৰ অংকটোত এইখিনি ইয়াৰ ভেলুটো কেনেকৈ উলিয়াব লাগে শিকাই দিছিলোঁ না। তো এতিয়া চাবা, ঠিক আছে। এতিয়া প্লাছ 4y - 4y কাট যাব, গতিকে এইটো 3 কিমান হ'ব, 6 হ'ব, আৰু ইফালে -39 হ'ব না। তো এইটো মাল্টিপ্লাই কৰা, মাল্টিপ্লাই কৰিলে কি পাবা, 6 × 9 = 54, আৰু 5 যাব হাতে, আৰু 6 × 3 = 18, 18 আছে 23 না। তো এনচাৰটো আমাৰ কি হ'ব, -234 যাব, প্লাছে মাইনাছে মাইনাছ হ'ব। নিশ্চয় বুজি পাইছা। তো এইবাৰ আমি 5টো কৰিম। চাবা, 5টো কি উলিয়াব দিছে, এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ না। তো এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ মানে তোমালোকে কি লিখিব পাৰা, এক্স প্লাছ ৱাই হোল স্কুৱেৰ মাইনাছ 2xy। এইটো ভাঙি দিলে গম পাবা, এইটো a + b হোল স্কুৱেৰ না। a + b হোল স্কুৱেৰ মানে কি, a স্কুৱেৰ প্লাছ 2ac b + b স্কুৱেৰ না। আৰু ইয়াতে মই -2xy এটা দিছোঁ। তো এইটো মাইনাছ, এইটো প্লাছ কাট যাব, পুনৰ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ পাম আমি, ঠিক আছে। তো আমি এইটো এনেকৈ লিখিব পাৰোঁ। তো এক্স প্লাছ ৱাই মানে, এক্স মানে কি আছিল, 3 + 4y, প্লাছ ৱাই কি আছিল, 3 - 4y, আৰু ওপৰত কি আছে, স্কুৱেৰ আছে, -2xy, এক্স মানে 3 + 4y, ৱাই মানে 3 - 4y, ঠিক আছে। তো এতিয়া চাবা, 4y কাট যাব। তো ভিতৰত 3 কিমান থাকিব, 6 থাকিব, ওপৰত স্কুৱেৰ এটা আছে, দি দিবা -2। এইটো চাবা, a + b, a - b, এইটো a মানে 3, b মানে 4y, ঠিক আছে। তো সেইটো অভেদত আছে। তো a + b, a - b মানে আমি কি লিখিব পাৰোঁ, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ না। b মানে 4y আছে, নিশ্চয় বুজি পাইছা। এতিয়া চাবা, 6 দুটা পূৰণ কৰিলে 36 হ'ব, -2। এইটো চাবা, 3 দুটা পূৰণ কৰিলে 9, মাইনাছ এইটো কি হ'ব, 4 দুটা পূৰণ কৰিলে 16 i স্কুৱেৰ না, i দুটা পূৰণ কৰিলে i স্কুৱেৰ, ঠিক আছে। এতিয়া চাবা, 36 - 2, এইটো 9 মাইনাছ 16, আৰু i স্কুৱেৰ মানে আমি কি লিখিব পাৰোঁ, -1। তো 36 - 2, 9, এইটো মাইনাছে মাইনাছে প্লাছ হ'ব, 16 হ'ব না। তো এইটো চাবা, 36 - 2, 16 × 9 কিমান, 25, নিশ্চয় বুজি পাইছা, ঠিক আছে। কি হ'ব চাবা, 36 - 25 2 × 50, 2 × 25 50। তো এইটো ধাৰ 37 জমা, তাৰমানে 206 গ'লে 4, 4 × 3 গ'লে 1, এনচাৰটো কি হ'ব, -14 হ'ব, ঠিক আছে। নিশ্চয় বুজি পাইছা। তো এতিয়া চাবা, আমি 6 নম্বৰটো কৰিম, এক্স কিউব মাইনাছ ৱাই কিউব। এইটো এটা সূত্ৰ, এইটো মানে আমি কি লিখোঁ, এক্স - ৱাই, এক্স স্কুৱেৰ প্লাছ xy প্লাছ ৱাই স্কুৱেৰ না। তো এইটো চাবা, এক্স - ৱাই মানে, এক্স মানে কি আছে, 3 + 4y, এইটো ব্ৰেকেট মাইনাছ, ইয়াতে ব্ৰেকেট দিবা, 3 - 4y, ওপৰত একো নাই আমাৰ। তো এইটো চাবা, এইখিনি ভেলুটো তোমালোকক অলৰেডি মই কেনেকৈ উলিয়াব লাগে শিকাই দিছিলোঁ না। এইখিনি আমি কি পাইছিলোঁ, 11 পাইছিলোঁ না। 3 + 4y, এইটো যদি ব্ৰেকেটটো খুলি দিয়া, মাইনাছে প্লাছে পূৰণ কৰিলে মাইনাছ, মাইনাছে মাইনাছে পূৰণ কৰিলে প্লাছ, আৰু ইফালে কি হ'ব, 11 হ'ব না। তো এইটো চাবা, +3 -3 কাটা যাব, ইয়াতে 4 4টা আহি আছে, যোগ 4টা আহি, তাৰমানে 8 না, × 11। তো এইটো এনচাৰটো কি হ'ব, 11 × 8 = 88, আৰু i হ'ব, ঠিক আছে। নিশ্চয় বুজি পাইছা। এনচাৰটো আমাৰ কি হ'ব, 11 × 88 i হ'ব, নিশ্চয় বুজি পাইছা।
তো আমাৰ 8 অংককেইটা আমি কৰিলোঁ ঠিক আছে আছে তো 9 নম্বৰটো চাবা দিয়া আছে এক্স ইজুগেল 1 প্লাছ আই ঠিক আছে তো আমি দেখুৱাব লাগে কি এক্স স্কুৱেৰ মাইনাছ 2x প্লাছ 2 ইজুগেল যাব না ঠিক আছে তো তোমালোকে চাবা এতিয়া এনেকৈ কৰিবা এক্স ইজুগেল 1 প্লাছ আই তো তোমালোকে এক্স প্লাছ 1টো ইফালে লৈ আহা -1 হ'ব ইজুগেল আই ঠিক আছে এতিয়া তোমালোকে দুয়োপিনে বৰ্গ কৰি দিয়া এক্স মাইনাছ 1 হোল স্কুৱেৰ আৰু ইফালে হ'ব আই স্কুৱেৰ হ'ব না তো এইটো চাবা এ মাইনাছ বি হোল স্কুৱেৰ এ মানে এক্স বি মানে 1 তো এ স্কুৱেৰ মাইনাছ 2 এ বি প্লাছ বি স্কুৱেৰ আৰু আই স্কুৱেৰ মানে -1 নিশ্চয় বুজি পাইছ তো এইটো এক্স স্কুৱেৰ হ'ব মাইনাছ 2x প্লাছ 1 এই -1টো ইপিনে আনিলে কি হ'ব +1 হ'ব ঠিক আছে সমান চিহ্ন সফলৰ পৰা বাওঁফালে আনিলে মাইনাছটো কি হয় প্লাছ হয় তো এতিয়া চাবা এক্স স্কুৱেৰ মাইনাছ 2x এইটো একে একে কিমান 2 ঠিক আছে তো এইটোৱে আমাক প্ৰমাণ কৰিব দিছে নিশ্চয় বুজি পাইছা তো আমি এইটো প্ৰমাণ কৰা হ'ল ঠিক আছে তো এতিয়া চাবা আমি অনুশীলনীটোৰ শেষৰ এক্সাম্পলটো আলোচনা কৰিম 10টো কি দিয়া আছে উৎপাদকত প্ৰকাশ কৰা একদম সহজ এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ না তো তোমালোকে এইটো কেনেকৈ লিখিব পাৰা এক্স স্কুৱেৰ মাইনাছ আই ৱাই হোল স্কুৱেৰ ঠিক আছে এনেকৈ লিখি দিব পাৰা চাবা কেনেকৈ লিখোঁ আই ৱাই হোল স্কুৱেৰ মানে কি আই স্কুৱেৰ ৱাই স্কুৱেৰ না তো আই স্কুৱেৰ মানে -1 ইনটু ৱাই স্কুৱেৰ ঠিক আছে তো এইটো মাইনাছ ৱাই স্কুৱেৰ হ'ব মানে ব্ৰেকেটৰ ভিতৰত কি হ'ব মাইনাছ ৱাই স্কুৱেৰ হ'ব আৰু এডাল কি আছে মাইনাছে কি হ'ব প্লাছ ৱাই স্কুৱেৰ হ'ব ঠিক আছে তো এইটো সূত্ৰত পৰি গ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এ মানে এক্স বি মানে আই ৱাই তাৰমানে কি আছিল এ প্লাছ বি এ মাইনাছ বি তো এইখিনি আমাৰ হৈছে এনচাৰ তো এইবাৰ তোমালোকে 2 নম্বৰটো চাবা কি দিয়া আছে এ স্কুৱেৰ -1 মাইনাছ 2 আই না তো এইটো আমি এনেকৈ লিখিব পাৰোঁ এ স্কুৱেৰ প্লাছ -1 -1টো এনেকৈ লিখি দি আছোঁ একবাৰ -2 ইনটু এ ইনটু আই না ঠিক আছে তো এ স্কুৱেৰ প্লাছ -1 মানে আমি আই স্কুৱেৰ লিখিব পাৰোঁ -2 ইনটু এ ইনটু আই ঠিক আছে তো এইটো সূত্ৰত পৰিল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ মাইনাছ 2 বি এ মানে এ আছে বি মানে আই আছে ঠিক আছে তো এইটো মানে আমি কি লিখিব পাৰোঁ এ প্লাছ বি হোল স্কুৱেৰ না তাৰমানে আমি কি লিখিব পাৰোঁ এ প্লাছ আই ইনটু এ প্লাছ আই তো এইটোৱে হৈছে আমাৰ উৎপাদক বিশ্লেষণ ঠিক আছে তো এইবাৰ চাবা আমি 3 নম্বৰটো আলোচনা কৰিম 3 নম্বৰটো কি দিয়া আছে i6√2 -7 তো এতিয়া চাবা তো এইটো চাবা যে তোমালোকে এইটো কি কৰিবা এইখিনি বস্তু নটিচ কৰিবা ঠিক আছে তো এইখিনিৰ পৰা তোমালোকে এনেকুৱা অংক যেতিয়া কৰিবা ইয়াৰ পৰা 2টো এক্সট্ৰাকৈ উলিয়াই ল'বা তাৰমানে চাবা 2 ইনটু আই ইনটু 3√2 ঠিক আছে তাৰমানে মই যদি 2টো এক্সট্ৰাকৈ উলিয়াই ল'ম বাকী এইখিনি থাকিল না তো এইখিনি আইটো বাদ দিয়া এইখিনি থাকিল 2টো মই এক্সট্ৰাকৈ উলিয়াই ল'লোঁ ঠিক আছে তো এই দুটা থাকিল আমাৰ তো এতিয়া চাবা এই দুটা চাবা 3 আৰু কি থাকিল √2 থাকিল না দুটাকে স্কুৱেৰ কৰি দিয়া 3 স্কুৱেৰ √2 স্কুৱেৰ তো 3 স্কুৱেৰ মানে 9 √2 স্কুৱেৰ মানে 2 ঠিক আছে তো এতিয়া চাবা এইটো কি আছে চাই লোৱা -7 আছে তো আমি এইটো কি লিখিম 2 - 9 লিখি দিম চাই লোৱা তোমালোকে i6√2 আমি কি লিখিম -9 + 2 লিখিম ঠিক আছে নিশ্চয় বুজি পাইছা তো এইখিনি চাবা i6√2 এটা -9 মানে তোমালোকে 3i হোল স্কুৱেৰ লিখিব পাবা কাৰণ 3 দুটা পূৰণ কৰিলে 9 আই দুটা পূৰণ কৰিলে আই স্কুৱেৰ মানে -1 মাইনাছে প্লাছে -9 ঠিক আছে আৰু 2 মানে তোমালোকে কি লিখিব পাবা √2 হোল স্কুৱেৰ ঠিক আছে কাৰণ √a² মানে এ এতিয়া চাবা এইটো মই অলপ চিজিল কৰি লিখোঁ √2 স্কুৱেৰটো আগত লিখিলোঁ প্লাছ 3i হোল স্কুৱেৰটো মাজত লিখিলোঁ প্লাছ 2 ইনটু চাবা √2 ইনটু 3i ঠিক আছে তো এইখিনি চাবা √2 স্কুৱেৰ মানে এইটো আগত লিখিলোঁ এইটো মাজত লিখিলোঁ আৰু এইটো শেষত লিখিলোঁ এইটো চাবা 2 3 গুণ 6 √2 আছে আই আছে না তো এইটো আমাৰ কি হ'ল সূত্ৰত পৰি গ'ল এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ 2i এ বি তাৰমানে এ মানে কিমান এ মানে √2 বি মানে 3i ঠিক আছে তো এইটো মানে আমি কি লিখিব পাৰোঁ এ প্লাছ বি হোল স্কুৱেৰ তো এ প্লাছ বি হোল স্কুৱেৰ মানে কি এ প্লাছ বি দুটা পূৰণ ঠিক আছে তো এইটোৱে হৈছে আমাৰ
এনচাৰ ঠিক আছে তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তো ভিডিঅ'টো যদি চাই ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা অ'কে বাই বাই সময় যে গতি তোমরে পৃথিবী A+.